মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় ভাগৰ চেপ্টাৰ 12 পৃথিৱী, চন্দ্ৰ আৰু সূৰ্য পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে খালী ঠাইবোৰ পূৰ কৰা। 1 নম্বৰত দিয়া আছে পৃথিৱীখন দেশ দিশৰ পৰা দেশ দিশলৈ ঘূৰি থাকে। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা পশ্চিম, দ্বিতীয়টো খালী ঠাইত লিখিবা পূব, অৰ্থাৎ পৃথিৱীখন পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰি থাকে। 2 নম্বৰত দিয়া আছে এটা বস্তুৰ চাৰিওফালে আন এটা বস্তুৰ গতিক দেশ বোলে। তোমালোকে খালী ঠাইত লিখিবা পৰিভ্ৰমণ বা বাৰ্ষিক গতি। 3 নম্বৰত দিয়া আছে যি কাল্পনিক ৰেখাৰ ওপৰত পৃথিৱীখন ঘূৰি থাকে সেইডাল হ'ল, তোমালোকে খালী ঠাইত লিখিবা অক্ষ। 2 নম্বৰত দিয়া আছে সঁচানে মিছা কোৱা। 1 নম্বৰ উক্তিটো হৈছে ঘূৰ্ণন বুলিলে কোনো এটা বস্তুৱে নিজ অক্ষত ঘূৰি থকাটো বুজায়। এই উক্তিটো সঁচা, গতিকে তোমালোকে উত্তৰত সঁচা লিখিবা। 2 নম্বৰ উক্তিটো হৈছে পৃথিৱীৰ ঘূৰ্ণন অক্ষ ইয়াৰ কক্ষপথৰ সাপেক্ষে উলম্ব। এই উক্তিটো মিছা, তোমালোকে উত্তৰত লিখিবা মিছা। 3 নম্বৰ উক্তিটো হৈছে প্ৰতি বছৰত সূৰ্যগ্ৰহণ হয়। এই উক্তিটো সঁচা, গতিকে তোমালোকে উত্তৰত লিখিবা সঁচা। 4 নম্বৰ উক্তিটো হৈছে চন্দ্ৰগ্ৰহণৰ ঠিক পাছতেই হীৰা আঙঠি দেখা যায়। এই উক্তিটো মিছা, গতিকে তোমালোকে উত্তৰত লিখিবা মিছা। 3 নম্বৰ প্ৰশ্নটো হৈছে জানকীয়ে শীত সংক্ৰান্তিৰ মাজ নিশা কোনো এটা তৰাৰ গোট লক্ষ্য কৰিলে। পাছৰ বছৰত তাই সেই দিনটোতে একেটা তৰাৰ গোটক দেখিবনে? তোমালোকে উত্তৰত লিখিবা হয় দেখিব। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ঠিক 365 দিন সময় লয়। গতিকে ঠিক এবছৰৰ পাছত, অৰ্থাৎ পাছৰ বছৰৰ একেটা দিনতে পৃথিৱীখন মহাকাশত পুনৰ একে স্থানলৈকে ঘূৰি আহিব। সেইবাবে জানকীয়ে পাছৰ বছৰৰ সেই একে দিন আৰু একে সময়তে তৰাৰ গোটটোক পুনৰ একে স্থানতে দেখিবলৈ পাব। 4 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীখন পশ্চিমৰ পৰা পূবলৈ ঘূৰে, এনেকৈ গ্ৰহবোৰো পূব দিশলৈ গতি কৰে বুলি তুমি ভাবানে? যুক্তি দিয়া। তোমালোক উত্তৰত লিখিবা নহয়, সকলো গ্ৰহ পূব দিশলৈ গতি নকৰে। আমাৰ সৌৰজগতৰ বেছিভাগ গ্ৰহই যেনে পৃথিৱী, মংগল, বৃহস্পতি আদি নিজৰ অক্ষত পশ্চিমৰ পৰা পূবলৈ ঘূৰে। কিন্তু ইয়াৰ ব্যতিক্ৰম হৈছে শুক্ৰ আৰু ইউৰেনাছ। শুক্ৰ গ্ৰহই নিজ অক্ষত পূবৰ পৰা পশ্চিম দিশলৈ ঘূৰে। গতিকে মহাকাশত সকলো গ্ৰহৰে আৱৰ্তনৰ দিশ একে নহয়। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীখন যদি নিজৰ অক্ষত হেলনীয়া নহ'লহেঁতেন তেন্তে কি পাৰ্থক্য ঘটিলহেঁতেন? তোমালোক উত্তৰত লিখিবা পৃথিৱীৰ অক্ষডাল হেলনীয়া হৈ নাথাকিলে তলৰ পৰিৱৰ্তনসমূহ ঘটিলহেঁতেন। দিন ৰাতি সমান হ'লহেঁতেন। পৃথিৱীৰ সকলো ঠাইতে বছৰৰ আটাইকেইটা দিনতে দিন আৰু ৰাতিৰ দৈৰ্ঘ্য সমান হ'লহেঁতেন। ঋতু পৰিৱৰ্তন নহ'লহেঁতেন। পৃথিৱীত কোনো ঋতু পৰিৱৰ্তন নহ'লহেঁতেন। গোটেই বছৰটো ধৰি একেধৰণৰ বতৰ থাকিলেহেঁতেন। ছিক্স নম্বৰ প্ৰশ্নটো হৈছে তোমাক বন্ধু এজনে ক'লে কেৱল অমাৱস্যাৰ সময়তহে সূৰ্যগ্ৰহণ হয়, তেতিয়াহ'লে প্ৰতিটো অমাৱস্যাত সূৰ্যগ্ৰহণ নহয় কিয়? অধ্যায়টোৰ পৰা আহৰণ কৰা জ্ঞানৰ আধাৰত তেওঁ উত্তৰটো দিয়া। তোমালোক উত্তৰত লিখিবা তোমাৰ বন্ধুজনৰ কথাটো সঁচা যে সূৰ্যগ্ৰহণ কেৱল অমাৱস্যাৰ দিনাহে হ'ব পাৰে।
কাৰণ সেইদিনা পৃথিৱী আৰু সূৰ্যৰ মাজত চন্দ্ৰ অৱস্থান কৰে। কিন্তু প্ৰতিটো অমাৱস্যাতে সূৰ্যগ্ৰহণ নোহোৱাৰ কাৰণ হ'ল পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা চন্দ্ৰৰ কক্ষপথ আৰু সূৰ্যৰ চাৰিওফালে ঘূৰি থকা পৃথিৱীৰ কক্ষপথ একেখন সমতলত নাই। এই কক্ষপথ দুটা ইটোৱে সিটোৰ লগত প্ৰায় 5 ডিগ্ৰী কোণ কৰি হেলনীয়া হৈ থাকে। সেইবাবে প্ৰতিটো অমাৱস্যাতে সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী একেডাল সৰল ৰেখাত পৰিব নোৱাৰে। চন্দ্ৰৰ ছাঁ পৃথিৱীৰ ওপৰত পৰিলেহে সূৰ্যগ্ৰহণ হয়, যিটো বছৰত কেৱল কেইটামান বিশেষ অমাৱস্যাৰ দিনাহে সম্ভৱ হয়। ছেভেন নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰত দিয়া আছে চন্দ্ৰৰ কোনটো অৱস্থাত সূৰ্যগ্ৰহণ হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, অমাৱস্যা। গতিকে তোমালোকে অপশ্যন এ থকা গোল চিনটো পূৰ কৰি দিবা। 2 নম্বৰত দিয়া আছে সূৰ্যগ্ৰহণৰ সময়ত সূৰ্য, পৃথিৱী, চন্দ্ৰৰ শুদ্ধ ক্ৰমটো কি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, সূৰ্য, চন্দ্ৰ, পৃথিৱী। গতিকে তোমালোকে অপশ্যন বি থকা গোল চিনটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে এদিন ৰাতিপুৱা মাধুৰ্যই আমেৰিকাত থকা সম্পৰ্কীয় ভায়েকৰ লগত কথা পাতি আছিল। তাত ৰাতি শোৱাৰ বাবে তেওঁৰ ভায়েক শুবলৈ ওলাইছিল। সময়ৰ এনে পাৰ্থক্যৰ আঁৰৰ মূল কাৰণটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, পৃথিৱীৰ ঘূৰ্ণনৰ কাৰণে বিভিন্ন অঞ্চল বিভিন্ন সময়ত সূৰ্যৰ ফালে মুখ কৰি থাকে। ফ'ৰ নম্বৰ প্ৰশ্নটো হৈছে শিক্ষকে প্ৰশ্ন কৰিছিল মেৰু অঞ্চলত গ্ৰীষ্মকালত দীঘল দিন আৰু শীতকালত দীঘল ৰাতি হয় কিয়। 4জন ছাত্ৰই উত্তৰ দিলে। তোমাৰ মতে তলৰ কোনজন ছাত্ৰই শুদ্ধ উত্তৰ দিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, পৰিভ্ৰমণৰ সময়ত পৃথিৱীৰ অক্ষৰ হেলনীয়াই সূৰ্যৰ পোহৰত প্ৰভাৱ পেলায়। এইট নম্বৰত দিয়া আছে পৃথিৱীৰ চিত্ৰটোৰ তলত দিয়াবোৰ চিহ্নিত কৰা। ইয়াত তোমালোকক দিয়া হৈছে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু, উত্তৰ গোলাৰ্ধ, দক্ষিণ গোলাৰ্ধ, বিষুৱ ৰেখা। এইবোৰ মই তোমালোকক ইতিমধ্যে ইয়াত দিয়া চিত্ৰটোত চিহ্নিত কৰি দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা। এইফালে তোমালোকে লিখিবা উত্তৰ মেৰু, এইফালে লিখিবা উত্তৰ গোলাৰ্ধ, এইফালে লিখিবা বিষুৱ ৰেখা, এইফালে লিখিবা দক্ষিণ গোলাৰ্ধ আৰু এইফালে লিখিবা দক্ষিণ মেৰু। নাইন নম্বৰত দিয়া আছে চিত্ৰ অংকন কৰি চিহ্নিত কৰা। এ নম্বৰত দিয়া আছে চন্দ্ৰগ্ৰহণ, বি নম্বৰত দিয়া আছে সূৰ্যগ্ৰহণ। মই তোমালোকক ইতিমধ্যে চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ চিত্ৰ দি দিছোঁ। তোমালোকে এইখিনি চাই আঁকি ল'বা। টেন নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যগ্ৰহণ চাব বিচাৰিলে নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিবা। তোমালোকে উত্তৰত লিখিবা সূৰ্যগ্ৰহণ খালী চকুৰে পোনপটীয়াকৈ চালে চকুৰ ক্ষতি হ'ব পাৰে। গতিকে নিজকে সুৰক্ষিত ৰাখিবলৈ তলৰ সাৱধানতাসমূহ অৱলম্বন কৰিব লাগে। বিশেষ চশমা, সূৰ্যগ্ৰহণ চাবলৈ বজাৰত উপলব্ধ প্ৰমাণিত সৌৰ ফিল্টাৰ বা বিশেষ ছলাৰ চশমা ব্যৱহাৰ কৰিব লাগে। টেলিস্কোপ বা বায়নোকুলাৰ, পোনপটীয়াকৈ টেলিস্কোপ বা বায়নোকুলাৰৰ সহায়ত সূৰ্যলৈ চাব নালাগে। ইয়াৰ বাবে বিশেষ ফিল্টাৰ ব্যৱহাৰ কৰা প্ৰজেক্টৰ পদ্ধতিহে ল'ব লাগে। এক্স-ৰে প্লেট বা সাধাৰণ চশমা, সাধাৰণ ৰ'দত পিন্ধা চশমা বা এক্স-ৰেৰ প্লেটৰ সহায়ত কেতিয়াও সূৰ্যগ্ৰহণ চাব নালাগে।
11 নম্বৰ প্ৰশ্নটো হৈছে যদি তোমাৰ বয়স এতিয়া 11 বছৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ সম্পূৰ্ণ কৰাৰ পাছত তোমাৰ বয়স কিমান হ'ব ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এবাৰ সম্পূৰ্ণ পৰিভ্ৰমণ কৰিবলৈ প্ৰায় 1 বছৰ সময় লয়। গতিকে পৃথিৱীয়ে এবাৰ পৰিভ্ৰমণ সম্পূৰ্ণ কৰাৰ অৰ্থ হ'ল 1 বছৰ বয়স অতিবাহিত হোৱা। সেইবাবে বৰ্তমান বয়স 11 বছৰ হ'লে পৰিভ্ৰমণৰ পিছত বয়স হ'ব 11 + 1 = 12 বছৰ। 12 নম্বৰ প্ৰশ্নটো হৈছে অমিলটো বিচাৰি উলিওৱা আৰু তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া। এ নম্বৰত দিয়া আছে চন্দ্ৰ, বুধ, শুক্ৰ। তোমালোকে উত্তৰত লিখিবা ইয়াৰ ভিতৰত অমিল শব্দটো হ'ব চন্দ্ৰ। যুক্তিত লিখিবা তোমালোকে বুধ আৰু শুক্ৰ হ'ল সৌৰজগতৰ একোটা গ্ৰহ, কিন্তু চন্দ্ৰ হ'ল পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ। বি নম্বৰত দিয়া আছে দিন, বছৰ, মাহ, গ্ৰহণ। তোমালোকে উত্তৰত লিখিবা এই শব্দবোৰৰ ভিতৰত অমিল শব্দটো হৈছে গ্ৰহণ। যুক্তি তোমালোকে লিখিবা দিন, মাহ আৰু বছৰ হৈছে সময় গণনাৰ একক বা সময়ৰ সৈতে জড়িত ধাৰণা, আনহাতে গ্ৰহণ হ'ল এক মহাজাগতিক পোহৰ ছাৰ পৰিঘটনা। থাৰ্টি নম্বৰত দিয়া আছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। ক স্তম্ভত প্ৰথমতে দিছে ঋতু, এইটো তোমালোকে খ স্তম্ভত দিয়া এইটোৰ লগত পৃথিৱীৰ অক্ষৰ হেলনীয়া আৰু পৰিভ্ৰমণৰ ফল এইটোৰ লগত মিলাই দিবা। তাৰপাছত ক স্তম্ভত দিয়া আছে সূৰ্যগ্ৰহণ, এইটো তোমালোকে খ স্তম্ভত দিয়া চন্দ্ৰই সূৰ্যৰ পোহৰক বাধা দিয়ে এইটোৰ লগত মিলাই দিবা। তাৰপাছত ক স্তম্ভত দিয়া আছে দিন আৰু ৰাতি, এইটো তোমালোকে খ স্তম্ভত দিয়া পৃথিৱীৰ ঘূৰ্ণনৰ ফল এইটোৰ লগত মিলাই দিবা। তাৰপাছত ক স্তম্ভত দিয়া আছে চন্দ্ৰগ্ৰহণ, এইটো তোমালোকে খ স্তম্ভত দিয়া পৃথিৱীয়ে চন্দ্ৰক ঢাকি ৰাখে এইটোৰ লগত মিলাই দিবা।